32,168টা পূজা মণ্ডপত ব্যাপক প্ৰস্তুতি বাংলাদেশৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ দুৰ্গা পূজা শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি আৰম্ভ হৈছে বাংলাদেশী হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত জল্পনা কল্পনা দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমাৰ খনিকৰসকল ৰং তুলিকালৈ ব্যস্ত হৈছে নিপুণ শিল্পীসকল দেশখনৰ ৰাজধানী মহানগৰী ঢাকাৰ বিভিন্ন স্থানত সহস্ৰাধিক পূজা মণ্ডপত প্ৰস্তুতি বলেছি গত বছরের তুলনায় এই বছর আরও বেড়েছে এই বছরের সংখ্যাটা হয়েছে 32,168টি পূজা মণ্ডপ সংখ্যা হলো 32,168টি ঢাকাৰ উপৰি চট্টগ্ৰাম টাঙ্গাইল ময়মনসিংহ বৰিশা সিলেট ৰংপুৰতো প্ৰস্তুতি এইপিনে সমাগত দুৰ্গোৎসৱক লৈ প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে শান্তি শৃংখলা অটুট ৰখাৰ বাবে লক্ষাধিক স্বেচ্ছাসেৱক নিয়োগৰ ব্যৱস্থা কৰিছে প্ৰশাসনে অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পূজাৰ দিনকেইটাত জুৱা আৰু মাদক দ্ৰব্যৰ ওপৰত কঠোৰ নিষেধাজ্ঞা বাংলাদেশ চৰকাৰৰ বিসর্জনকালে শব্দযন্ত্রের ব্যবহার সীমিত রাখার জন্য অনুরোধ করা হয়েছে পূজা উপলক্ষে আয়োজিত অনুষ্ঠানে জুয়া ও মাদক সেবন নিষিদ্ধ ঘোষণা করা হয়েছে প্ৰতিটো পূজা মণ্ডপত চিচিটিভিৰ ব্যৱস্থা তদুপৰি হঠাতে উদ্ভৱ হ'ব পৰা বিপদ নিষ্পত্তি কৰিবলৈ পূজা মণ্ডপৰ কাষতে দিব ভ্ৰাম্যমাণ আদালত এনেদৰে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত বাংলাদেশৰ 32,168টাকৈ মণ্ডপত অনুষ্ঠিত হ'ব দুৰ্গা পূজা ঢাকাৰ পৰা জাকিৰ হুছেইন ৰিপৰ্ট প্ৰাগ নিউজ